অলপ আগায়া হওক অলপ আগায়া এছিয়া দহৰ দেয়া হইছে এছিয়া দহৰ দেয়া আগে আলাগে আছে এটা দাও কাকা টাইম নো আলপতিচৰ আৰক্ষী থানাৰ পৰা এটি অভিযান চলাই মোটামুটি মাজনিশাৰ ভাগত আমাৰ আলপতি শান্তিপুৰত খৈমুদ্দিনৰ ঘৰত খৈমুদ্দিনৰ ল'ৰা বাহাৰুল ইছলামৰ ঘৰত মানে ড্ৰাগছ জব্দ কৰিছে, বহুখিনি ড্ৰাগছ জব্দ কৰিছে। তাৰ ভিতৰত 46 কণ্টেইনাৰ 4 বক্স আৰু সৰ্বমুঠ ওজন মোটামুটি 13618 গ্ৰাম জব্দ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এইখিনি আমাৰ বাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে লৈ গ'ল। আৰু তেখেতে ড্ৰাগছৰ লগত জড়িত ব্যৱসায়ৰ লগত জড়িত। আপোনালোকে স্থানীয় ব্যক্তি হিচাপে কি দাবী জনাব? আমি স্থানীয় ব্যক্তি হিচাপে আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ যাতে আমাৰ এই সমাজখন ড্ৰাগছমুক্ত সমাজ হয়। ইয়াৰ বাবে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি যাতে কৰে, প্ৰশাসনে যাতে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰে। এইখিনি এখেতে যে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত, এই সম্পৰ্কে আপোনালোকে স্থানীয় ব্যক্তি হিচাপে আগতে অৱগত আছিল নে? আগতে অৱগত তেনেকুৱা নাছিলোঁ, কিন্তু আমি অলপ শুনা পাইছিলোঁ। আলপতি ছাত্ৰ সন্থা আৰু আলপতি মহাশয়ৰ BTVৰ তৰফৰ পৰা আমি এটা অভিযান চলাই ইয়াৰ ঘৰত আহি আমি সকলোৱে দি গৈছিলোঁ। আৰু তাৰ প্ৰমাণটো সিহঁতে তেতিয়া মিছা বুলি কৈছিল, আমাৰ হাতত প্ৰমাণ নাছিল, কিন্তু তাৰ প্ৰমাণটো আজি প্ৰায় যে বাস্তৱত পৰিণত হ'ল। কেইমাহমান পিছতে বাস্তৱত পৰিণত। ড্ৰাগছখিনি ক'ৰ পৰা কৰায়ত্ব কৰিলে? ড্ৰাগছখিনি তেহেঁতৰ ঘৰতে পাইছে। তেওঁ অকলে নে তেওঁৰ লগত আৰু কোনোবাই আছে? তেওঁৰ লগত কোনে আছে এইটো আমি নাজানো, বা সিও এতিয়াও কোৱা নাই, কিন্তু তেওঁ অকলে আছে, এতিয়াতো অকলেই।